কবিতাৰ শিৰোনাম দৈহিক। তেতিয়া এন্ধাৰ নামিছিল। এক লয়লাস ভংগীমাৰে যেন এগৰাকী সম্ৰাজ্ঞী। ৰাস্তাৰ দাঁতিৰ শাৰী শাৰী লাইটবোৰ ধিমিক ধামাককৈ জ্বলি উঠিছিল। অবাধে অহা যোৱা চলিছিল আভিজাত্যৰ চিন থকা শৰীৰবোৰৰ। বয়সৰ কোনো সীমা নাছিল। ব্যস্ত হৈ উঠিছিল বাগানৰ লাইনৰ জুপুৰিবোৰ। এফালে কুকুৰবোৰৰ অৰিয়া-অৰি আৰু আনফালে হাৰিয়াৰ উগ্ৰ গোন্ধ। কোনোৱে যদি খালী হাতে ঘূৰি আহি নিজৰ ঘৈণীয়েক আৰু ল'ৰা-ছোৱালীৰ পিঠিত ক্ষোভ উজাৰিছিল, কোনোৱে দুপইচা পোৱাৰ আনন্দত সোমাই গৈছিল হেল'জেনৰ পোহৰত তিৰবিৰাই উঠা সেই ব্যস্ত গলিবোৰৰ ভিতৰলৈ। এয়া কলিকতাৰ সোণাগাছি নহয়, এয়া সাধাৰণ বাগানীয়া মানুহৰ জীৱন।